ঠিক আছে, আজি আমি নতুন বস্তু এটা পঢ়িম, আমি নতুন বস্তু এটা আলোচনা কৰিম। আমি নেৰেশ্যন কৰিলো, কাৰ কি প্ৰব্লেম আছে মোক জনাবা, ভয়েস চেঞ্জ কৰিলো, কাৰেক্টেন্স কৰিলো। এতিয়া আমি নতুন এটা বস্তু, এইটো আগত ক্লাছ 10ত নাছিল, কিন্তু নতুন 2 বছৰ হ'ল নেকি এনএপি হোৱাৰ পিছৰ পৰা 2 বছৰ ধৰি এইটো দেখিছো সিলেবাছত আছে। কুৱেশ্যন কেনেকৈ এইটো তোমালোকক দেখুওৱা হ'ব। আজি আলোচনা কৰিম তোমালোকৰ। সেই বস্তুটো হৈছে ডিগ্ৰী, আছে না? ডিগ্ৰী অফ কম্পাৰিজন আছে না? ডিগ্ৰী আলোচনা কৰিম। ডিগ্ৰী 1 মাৰ্ক বা 2 মাৰ্কৰ আহিব তোমালোকৰ এমসিকিউ। এতিয়া ডিগ্ৰী কেই প্ৰকাৰ? ডিগ্ৰী হৈছে তোমালোকৰ 3 প্ৰকাৰ, হয় নহয়? হয়, মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু বিএ নেকি? এইটো ডিগ্ৰী নহয়। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী, ডিগ্ৰী বিএ সেইটো নহয়। ইয়াত হ'ব তোমাৰ কি? পজিটিভ, কম্পাৰেটিভ, এইবোৰ নাম শুনিছেনে আগে পিছে? হা? আৰু কি আছে তোমাৰ? সুপাৰলেটিভ। আগত আমি কিছু এডজেক্টিভ লিখি ল'ম। আমি একদম চুপচাপ আমি বস্তু বুজিম, তাৰপিছত আমি কথা পাতিম। চ' আমি কেইটামান বস্তু লিখি লওক, এডজেক্টিভ লিখি লওক, তেতিয়া বুজিম। এইটো কি লিখা আছে? টল। টলৰ যে তুমি কম্পাৰেটিভ কৰিবা, ইয়াত কি লিখিব লাগিব? টলাৰ। আৰু ইয়াত কি লিখিম আমি? টলেষ্ট। সেম হিচাপত ইয়াত তুমি কি লিখিবা? বিগ। আৰু এইটো কম্পাৰেটিভ কি হ'ব? বিগাৰ। আৰু ইয়াত কি হ'ব? বিগেষ্ট। আমি কেইটামান লিখি লওঁ, তাৰপিছত আমি আলোচনা কৰিম। ইয়াত লিখা তোমাৰ হাই। হাইটো হ'লে হেল্ল' নহয়, ইয়াত হায়াৰ হ'ব। হাই হেল্ল' এইটো নহয়। আৰু এইফালেও তোমাৰ কি? তাৰপিছত তোমাৰ লাৰ্জ, লাৰ্জাৰ, আৰু এইফালে তোমাৰ লাৰ্জেষ্ট। লং, লংগাৰ, লংগেষ্ট। বেছি নিলিখো, কেইটামান লিখিম। তাৰপিছত তোমাৰ লিখি আছো স্মল, স্মলাৰ, স্মলেষ্ট। এইখিনি লিখিলো। এতিয়া তোমালোকে কোনোবাই জানা নেকি চিলেবল কাক বোলে? চিলেবল মানে কি জানা? ইংৰাজী বাচ্চাবোৰৰ গ্ৰামাৰ যে আছে, ক্লাছ 6-7ৰ গ্ৰামাৰ, তাত চাগে 1 নম্বৰ বা 2 নম্বৰ চেপ্টাৰতে লিখা আছে চিলেবল, য'ত এলফাবেট লিখা আছে, তাতে চাগে লগাত আছে চাগে, মোৰ অনুমান চিলেবল। আৰু সেই চিলেবলটো তোমালোকে নাজানা, হয় নে? চিলেবলটো জানা? চিলেবল মানে কি জানা? আচ্ছা, মই চিলেবলটো তোমালোকক একদম আধা ছেকেণ্ডত বুজাই দিওঁ। 1 ছেকেণ্ডত বুজাই দিওঁ। আচ্ছা, কি লিখিম? এটা নাম লিখো। নামৰ কোন জায়গাত? এই তলত লিখো। কি লিখিলো? নামটো, এটা নাম লিখিলো। ইয়াত লিখা আছে ৰাধিকা, হয়নে? এটা নাম। এই নামটো যেতিয়া তুমি কবা, উচ্চাৰণ কৰিবা, উচ্চাৰণ কৰাৰ টাইমত কেইবাৰ ভাঙি ভাঙি উচ্চাৰণ কৰি পৰা যাব? কিমান বাৰ ভাঙিব পাৰিবা উচ্চাৰণটো? এটা হৈছে ৰা, ধি, আৰু এটা হৈছে কা। বুজিছা? বুজা নাই? যেনেকৈ সাপোজ আৰু এটা লিখিলো মই, ইয়াত কি লিখিলো? দীপা। এই দীপা কিমান বাৰ ভাঙিব পাৰিবা? হয়নে? তাৰমানে এই যে প্ৰত্যেকটো ভাঙনি কি বুলি কোৱা হয়? চিলেবল বুলি কোৱা হয়। 1 ছেকেণ্ডত হৈ গ'ল না? প্ৰত্যেকটো ভাঙনি কি বুলি কোৱা হয়? চিলেবল। এতিয়া চিলেবল, এইটো মানে দুটা চিলেবল থাকিলে কয় ডাই চিলেবল। ডাই মানে দুটা, ডাবল চিলেবল, দুটা চিলেবল আছে। এতিয়া কথা হৈছে, ইয়াত আৰু এটা নাম লিখো, চোৱা। এইটো কি লিখিলো? ইয়াত কিমানটা চিলেবল আছে? হাউ মেনি চিলেবলছ আৰ হিয়াৰ? কিমানটা চিলেবল আছে ইয়াত? ইয়াত চিলেবল ভাঙিবই নোৱাৰি। ভাঙিব পাৰিনে? এইটো মনো চিলেবল, মানে সিংগল চিলেবল, এটাই চিলেবল। ইয়াত কোনোবাই এনেকৈ পঢ়িব নেকি? ইয়াত কোনোবাই এনেকৈ, যেনেকৈ দীপা এনেকৈ ভাগ কৰিছো, ৰা, ধি, কা, এনেকৈ যে ভাগ কৰিছো, চেম হিচাপত কোনোবাই ৰাজটো ভাঙিব পাৰিবানে? কোনোবাই এনেকৈ পঢ়িব নেকি? ৰা এনেকৈ পঢ়িব নেকি? তাৰমানে এইটো হৈছে সিংগল চিলেবল। এতিয়া কামিং টু দিস পইণ্ট, এতিয়া তুমি ইয়াত চোৱাচোন, ইয়াত কি লিখা আছে? টল, বিগ, হাই, লাৰ্জ, লং, স্মল। ইয়াত চোৱাচোন চিলেবল কিমানটা আছে? ইয়াত সবকেইটা চিলেবল কেইটাকে আছে? এটাকে না? ইয়াত কোনোবাই পঢ়িব নেকি? ট এনেকৈ পঢ়িব নেকি? কোনোবাই বিগ, বি এনেকৈ পঢ়িব নেকি? তাৰমানে এইবোৰ হৈছে তোমাৰ মনো চিলেবল, সিংগল চিলেবল, এটাই চিলেবল। যদি কোনো চিলেবল সিংগল থাকে, তেনেকুৱা এডজেক্টিভত তুমি কি কৰিবা? এইগুলো মুছি দিও। চিলেবলটো আমি বুজিলো, আমি চিলেবল বুজিলো। যদি কোনো বাক্যৰ এডজেক্টিভৰ চিলেবল সিংগল থাকে, তেতিয়া তাৰ লগত তুমি চোৱা,
তেতিয়া তাৰ লগত তুমি ই আর যোগ কৰিলে কি হৈ যাব কম্পারেটিভ আৰু ই এস টি যোগ কৰিলে কি হৈ যাব বুঝাত অসুবিধা হৈছে যদি সিঙ্গল সিলেবল থাকে মানে দ্য এডজেক্টিভ হ্যাভিং সিঙ্গল সিলেবল মানে যাক মনোসিলেবল বুলি কোৱা হয় সেইবোৰৰ লগত ই আর যোগ কৰিলে কম্পারেটিভ হ'ব আৰু ই এস টি যোগ কৰিলে সুপারলেটিভ হ'ব আমি অকণ গ্যাপ ৰাখিবলৈ তোমালোকে গ্যাপ ৰাখিবলৈ লিখিবা কি লিখিলো গুড ইয়াতো সিলেবল এটাই গতিকে ইয়াত তোমাৰ গুডটো অকণ বেলেগ এইটো মই অকণ ফাঁক ৰাখি দিছো স্পেচ দি দিছো বেটাৰ আৰু ইয়াত কি লিখিবা তুমি বেস্ট আৰু ইয়াতে তোমাৰ বেড আৰু ইয়াত কি লিখিবা তুমি ওর্স এতিয়া চোৱা ইয়াত সবকেইটা সিলেবল কিমানটাকে আছে সিঙ্গল সিলেবল হয়নে সিঙ্গল সিলেবল থাকিলে ই আর যোগ হ'ব আৰু যদি সুপারলেটিভ কৰে তাহলে ই এস টি যোগ হ'ব যদি মোর দেন সিঙ্গল এটাত যদি বেশি সিলেবল থাকে কি হ'ব সেইটো এইখিনি তোমালোক লিখাৰ পিছত আমি আলোচনা কৰিম লিখি লোৱা এতিয়া আমি সিলেবল এট সিঙ্গল সিলেবলৰ কথা পাতিলো তোমালোকৰ এই যে তাত তলত লিখিবা ইয়াত তোমালোকে কমসে কম তিনটা লাইন লিখাত জায়গা রাখি খাতাত তিনটা লাইন লিখিব পৰা জায়গা ৰাখি পিছত লিখিবা এতিয়া যি লিখো বুঝছে তাৰ কাৰণ আছে মই কিয় কৈছো মই কম সময়ত কম এতিয়া আমি বেলেগ কথা লিখো চোৱা ইয়াত মই লিখি আছো এটো কি লিখিলো চোৱাচোন বিউটিফুল ইয়াত সিলেবল কিমানটা আছে কাউন্ট কৰা সিলেবল কিমানটা আছে হ্যাঁ বিউটিফুল এটাতকে কম না বেশি এটাতকে বেশি থাকিলে কম্পারেটিভ কি লিখিবা তুমি এই অ্যাডজেক্টিভৰ আগত কি লিখিব লাগিব মোর বিউটিফুল এতিয়া আমি আগত কি পাইছিলো ইয়াত বিউটিফুলার আগৰ নিয়মত হলে বিউটিফুলার কিন্তু ইয়াত বিউটিফুলার নহয় কিয় নহয় সিলেবল এটাতকে বেশি আছে আৰু সুপারলেটিভ কি লিখিব লাগিব তোমাৰ মোস্ট এইবোৰ তোমালোক এইবোৰ ডিগ্ৰী নহয় এইবোৰ তোমাৰ এডজেক্টিভ এইবোৰ কৰাৰ পিছতহে আমি ডিগ্ৰী লৈ যাম যেনেকে তোমালোকে মুখস্থ কৰিছিলা না V1 V2 V3 বা প্রেজেন্ট পাস্ট পার্টিসিপল লিখিছিলা না তেনেকে এইবোৰ মুখস্থ কৰিব লাগিব এইবোৰ জানিব লাগিব সাপোজ আৰু এটা লিখো ইন্টারেস্টিং বুলি ক'লে কেইটা সিলেবল আছে চোৱাচোন 1 2 3 4টা এটাতকে বেশি কম্পারেটিভ কি লিখিবা তুমি মোর ইন্টারেস্টিং আর ইয়াত লিখিম কি মোস্ট ইন্টারেস্টিং আর লিখো ইয়াত লিখা তোমার ভ্যালুয়েবল আর ইয়াত লিখিম তোমার কি মোর ভ্যালুয়েবল আর ইয়াত লিখিম তোমার মোস্ট ভ্যালুয়েবল আর লিখো এটু কি লিখিছো চোৱাচোন ফেমাস আর ইয়াত তোমার কি হবে তোমার মোর ফেমাস আৰু বহুত আছে সব নিলিখো যেতিয়া আমি মানে এইবোৰ ডিগ্ৰী কৰি যাম তেতিয়া আমি অটোমেটিক পাই যাম এই বস্তুবোৰ চোৱা এতিয়া এই যে মই তোমালোকক কৈছো যে জায়গাখন ৰাখিবলৈ সেই জায়গাটোত লিখিবা এইটো চোৱাচোন ইয়াত কিমানটা সিলেবল আছে কেইটা সিলেবল আছে দুটা ইয়াত যেতিয়া হৈছে ফেমাস আৰু ইয়াত কি লিখিছো মোর আৰু মোস্ট তেতিয়াহ'লে ইয়াতো আগলি আছে না কি বহিব মোর আৰু মোস্ট বহিব লাগে না ইয়াত নহয় কিছু আছে হোয়াইট হয় কিছু অ্যাডজেক্টিভ আছে কেবল দেখিছো নহয় ইয়াত তোমাৰ সেম পুরোনা নিয়মটি বহিব আগলি আর আগলিয়েস্ট আগলি মানে কি ও মুখ কৈ আছা ও আচ্ছা অর্থ কৈছা না ঠিক আছে তো অর্থ করলে ঠিক আছে এটু কি লিখা আছে ফানি ইয়াত কি হব ফানিয়ার আর ইয়াত কি হব ফানিয়েস্ট তোমালোকে এইখিনি লিখি লোৱা তাৰ পিছতে আমি উদাহৰণ আৰম্ভ কৰিম হ্যাঁ ঠিক আছে আমি এতিয়া দুই তিনটা উদাহৰণ হ্যাঁ তাৰ লগত এটা আলোচনা কৰো মাঝে মাঝে এনেকুৱা ভাব হয় ব্রিটিশ যায় এইবোৰ কৰ পৰা আহিছে ইংৰাজৰ পৰা আহিছে না মানে আমেৰিকা ইংলেণ্ডৰ পৰা আহিছে ইংৰাজী সিহঁতৰ মাথাত কি আছে ক'ব নোৱাৰো তিনিটা ডিগ্ৰীৰ অৰ্থ একেই তেতিয়াহ'লে দিলে কিয় তিনিটা দিলে এটা দিলেই হয় তিনিটাৰ অৰ্থ একেই চাবা উদাহৰণ দিলে বুজি পাই যাবা হয়নে আমি এটা সামারি যদি কয় ডিগ্রি কে প্রকার তিনি প্রকার কি ডিগ্রি পজিটিভ কম্পারেটিভ এন্ড সুপারলেটিভ এতিয়া আমি এটা উদাহরণ দিও প্রথম উদাহৰণটো ৰাজু দি আৰম্ভ কৰো চোৱা ৰাজু ইজ দা tallest boy in our
স্কুল। এই যে বাক্যটো যে লিখিলো এই বাক্যটো দিয়া আছে পৰীক্ষাত বুজি ল'বা। ব্ৰেকেটত তোমাৰ দিয়া থাকিব যে টাৰ্ন দি সেন্টেন্স ইনটু সুপাৰলেটিভ ইনটু কম্পাৰেটিভ ইনটু পজিটিভ এনেকৈ লিখা থাকিব। তাৰ আগত আমি বুজি পাব লাগিব যিটো বাক্য দিয়া আছে সেই বাক্যটো পজিটিভত আছে নে কম্পাৰেটিভত আছে নে সুপাৰলেটিভ আছে। ইউ হ্যাভ টু ফাইন্ড আউট ফাৰ্ষ্ট। এনে আমি প্ৰথম উলিয়াব লাগিব। এতিয়া তোমালোকৰতো এমচিকিউৰ যুগ, গতিকে এমচিকিউৰ যুগত এইটো কোনটো ডিগ্ৰীত আছে, সুপাৰলেটিভ আছে না সুপাৰলেটিভ আছে। মই লিখিলো সুপাৰলেটিভ। সাপোজ তোমাক কম্পাৰেটিভ কৰিব দিব আৰু 4টা নিয়ম দিব, মই এমচিকিউবোৰ পাবা। এতিয়া এইটো কি লিখিলো সুপাৰলেটিভ। সুপাৰলেটিভ কেনেকৈ গম পালো, তাৰপিছত ইএসটি আছে না, তেতিয়াহ'লে আমি পজিটিভ আৰু কম্পাৰেটিভ কৰিম, তাত ইএসটি বহিবনে নবহে, বেলেগ কিবা বহিব হয় নে। এটা সৰু কথা কওঁ, সুপাৰলেটিভ ডিগ্ৰী আৰু কম্পাৰেটিভ ডিগ্ৰীত সাবজেক্ট বহিব ফাৰ্ষ্টত, মনত থাকিব কথাটো। আকৌ কৈছো সুপাৰলেটিভ ডিগ্ৰী আৰু কম্পাৰেটিভ ডিগ্ৰীত সাবজেক্ট ক'ত বহিব, তেতিয়াহ'লে ইয়াত ৰাজু আছে, কি লিখিম, ঋণা লিখিম নেকি, ৰাজু লিখিম। এইটো কি বিভাগ আছে, ইজ, কি লিখিবা তুমি, আৰু এইটো কি সুপাৰলেটিভ ডিগ্ৰীত এইটো বহিব কিন্তু কম্পাৰেটিভ ডিগ্ৰীত নবহে। টলেষ্টৰ কম্পাৰেটিভ কি, টলেষ্টাৰ না, টলাৰ। তাৰ লগতে তুমি লিখিব লাগিব কি, দেন এনি আদাৰ, মই বুজাই দিম, দেন এনি আদাৰ বাইখিনি লিখি দিয়া, দেন এনি আদাৰ বয় ইন আৱাৰ স্কুল, বাছ এইটো হৈ গ'ল, নিলিখিবা। তাৰপিছত পজিটিভ কৰিম, পজিটিভ কৰিলে ফাৰ্ষ্টত এইটো লিখিব লাগিব। ফাৰ্ষ্টত পজিটিভ মানে কি কৰিবা, নেগেটিভ দি ষ্টাৰ্ট কৰিব লাগিব। মানে while doing পজিটিভ তুমি ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিব লাগিব কি দি, নো আদাৰ, বুজি ল'বা। নো আদাৰ লিখি পেলাই এইটো লিখিব লাগিব। এইটো মানে কি এডজেক্টিভৰ পিছৰখিনি। এডজেক্টিভ কোনটো কয়, যিটোৰ লগত ইএসটি যোগ হয়, যিটোৰ লগত ইয়াৰ যোগ কৰিব পৰা যায়, সেইবোৰক কোৱা হয় এডজেক্টিভ। এডজেক্টিভৰ পিছৰখিনি এইখিনি কিবা কি ক্লজ কিবা কি নাম আছে, আমি সেইবোৰ নাম নকওঁ, আমি চিধা কম এইটোক অবজেক্ট কয়, যদিও এইটোৰ অৰিজিনেল নাম অবজেক্ট নহয়। থেংক ইউ। নো আদাৰ বয় ইন আৱাৰ স্কুল, তাৰপিছত বিভাগটো কি আছে, বিভাগ কি আছে, ইজ। তাৰপিছত তুমি কি লিখিবা, এটা এজ, যিটো নিয়মৰ এজ। তাৰপিছত তুমি এই টলেষ্টৰ পজিটিভ কি, টলেষ্টৰ পজিটিভ ফৰ্ম কি, টল, ইজ এজ টল। তাৰপিছত তুমি এজ লিখিবা, লিখি পেলাই আকৌ তুমি সাবজেক্ট লিখা। এতিয়া মই অলপ আগত এইটো ষ্টাৰ্ট কৰাৰ আগত এটা কথা কৈছিলো যে ইংৰাজৰ অৰ্থাৎ যোনে এইবোৰ বনাইছে সিহঁতৰ মাথাত কি আছে, ব্ৰেইনত কি আছে নাজানো, তিনিওটাৰ অৰ্থ একেই। মানে যদি নবনালে হয় তেতিয়াহ'লে আমিও নুবুজিলো, সেইটো কাৰণে চাগে বনাইছে। অৰ্থ চোৱা, 1 নম্বৰ বাক্যটো কৈছে ৰাজু ইজ দ্য টলেষ্ট বয় ইন আৱাৰ স্কুল। ৰাজু আমাৰ স্কুলৰ আটাইতকৈ ওখ ল'ৰা। অৰ্থটো কি, ৰাজু ইজ দ্য টলেষ্ট বয় ইন আৱাৰ স্কুল, ৰাজু আমাৰ স্কুলৰ আটাইতকৈ ওখ ল'ৰা। 2 নম্বৰ বাক্যটো চাওক, কম্পাৰেটিভত কি কৈছে, ৰাজু ইজ টলাৰ, ৰাজু ওখ হয়, দেন এনি আদাৰ বয়, অন্য ল'ৰাবোৰতকৈ ৰাজু ওখ হয়, ইন আৱাৰ স্কুল, আমাৰ স্কুলৰ অন্য ল'ৰাবোৰতকৈ ৰাজু ওখ হয়। তাৰমানে কি, ৰাজু আটাইতকৈ ওখ ল'ৰা না, কথা সেইটোৱেই না। তলৰ বাক্যটো কৈছো 3 নম্বৰ কৈছে, নো আদাৰ বয় ইন আৱাৰ স্কুল, আমাৰ স্কুলত কোনো ল'ৰাই নাই, ইজ এজ টল, এনেকৈ ওখ এজ ৰাজু, ৰাজুৰ সমান। তাৰমানে কি, ৰাজু আটাইতকৈ ওখ ল'ৰা না, হয়নে। এইটোতো 2 = 2 × 1, দুটোতো এক কথাই হয়নে। এইটো আজি নক এটা কাম কৰো চোৱা, তোমালোকৰ যেনেকৈ টেন্সৰ আলোচনা কৰোঁতে ফৰ্মেশন লিখিছিলো না, সাবজেক্ট প্লাস মেইন ভার্ব প্লাস সাবজেক্ট, সাবজেক্ট প্লাস শ্যাল উইল প্লাস মেইন ভার্ব প্লাস সাবজেক্ট, তেনেকৈ ইয়াতো ফৰ্মেশন লিখো। ইয়াত ফৰ্মেশন নাই, ডিগ্ৰীত ফৰ্মেশন নাই। তোমালোকৰ একদম 1% ভুল নহওক, গতিকে ফৰ্মেশন বনাই দিওঁ। হা চোৱা, এইটো কি সুপাৰলেটিভ। সুপাৰলেটিভত প্ৰথম কি লিখিবা তুমি, সাবজেক্ট। তাৰপিছত তুমি কি লিখিবা, বি ভার্ব। তাৰপিছত কি লিখিবা, এটা দা বা দি। তাৰপিছত তুমি লিখিবা এডজেক্টিভ। এডজেক্টিভ কোনটো কয়, যিটোৰ লগত এসটি বা ইআৰ এইবোৰ যোগ কৰিব পৰা যায়। ইয়াত মই লিখি দিওঁ এস ফৰ্ম। এস মানে কি, মানে সুপাৰলেটিভ ফৰ্ম, মানে এসটি মোৰ। তাৰপিছত তুমি লিখিবা, এইটোক অবজেক্ট বুলি নকয়, যদিও আমি অবজেক্ট বুলি কম, আমি বুজি পাবলৈ সুবিধা হ'ব। ৰবা, এতিয়া তুমি কম্পাৰেটিভ, মই আৰম্ভণিত কি কৈছো এই বাক্যটোৰ, যে কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰীত সাবজেক্ট ক'ত থাকে, প্ৰথমত থাকিব, আৰু পজিটিভ ডিগ্ৰীত অবজেক্ট ক'ত থাকিব, একদম লাষ্টত থাকিব। কম্পাৰেটিভ ডিগ্ৰীত প্ৰথম কি বহিব, সাবজেক্ট। তাৰপিছত তুমি কি লিখিবা, বি ভার্ব। তাৰপিছত তুমি কি বহিব, এইটো নবহে, এডজেক্টিভ। এডজেক্টিভটো কি ফৰ্মত বহিব, এই যে সি ফৰ্মত। সি মানে কি, কন্টিনিউয়াস নহয়, কম্পাৰেটিভ প্লাস। তাৰপিছত তুমি কি লিখিবা, এটা দেন এনি আদার।
তাৰপিছত তুমি কি লিখিবা অবজেক্ট নেকি অবজেক্ট অবজেক্ট নহয় তাৰপিছত তোমাৰ পজিটিভ পজিটিভ মানে প্ৰথম আৰম্ভণিত কি কৰিবা নো আদাৰ লিখি পেলাই কি লিখিব লাগিব অবজেক্ট এইটো প্লাস হয় হা অবজেক্ট তাৰপিছত কি লিখিবা তাৰপিছত বি ভাগ তাৰপিছত কি লিখিবা এটা এস তাৰপিছত তুমি কি লিখিবা এডজেক্টিভ এডজেক্টিভ কোনটো যেটোৰ লগত এস টি ইয়াৰ যোগ কৰিবা যে পজিটিভ ফৰ্ম আকৌ তুমি এস লিখিবা তাৰপিছত তুমি কি লিখিবা সাবজেক্ট এতিয়া এতিয়া আমি এইখিনি তোমালোক লিখাৰ পিছত উদাহৰণ দিম এটা উদাহৰণ দিম যেতিয়া তোমালোকৰ ইজি হৈ যাব যে কেনে কৰিব লাগে চোৱা তোমালোকৰ ডিগ্ৰী প্ৰায় ইমানৰ পৰা ইমানটা টাইপৰ আছে যেনেকৈ আমি ভয়েস চেঞ্জ কৰিছিলো 15 16 12 13টা স্পেশাল লিখিছিলো না ইয়াত তেনেকৈ 2-3টা টাইপৰ আছে ডিগ্ৰী এই নিয়মটো এইটোতে খালি খাটিব বাকি যে 2-3টা গলো তাত কিন্তু এই নিয়ম নাখাটে এই নিয়মটো ইয়াতেই শেষ তোমালোকক পঢ়াম আমি ইমানটা নিয়মৰ আলোচনা কৰিম ইমানটা এইটো এটা আৰু এটা আলোচনা কৰিম এক নম্বৰটো এইটো নিয়ম বাকিটো তোমাৰ কোনো ফরমেশন নালাগে অটোমেটিক হৈ যায় এটা ঠিক আছে এইখিনি লিখি ল আৰু তোমালোক অকন ভাবি থাকা আৰু লিখি থাকা মানে নাম্বার 1 হৈছে বুজাত অসুবিধা হ'বই পাৰে স্বাভাৱিক বস্তু বহুতৰ চাগে এনেকুৱা প্ৰবলেম হৈছে নতুন বস্তু এক নম্বৰ কথা ডিগ্ৰী কেই প্ৰকাৰ পজিটিভ কম্পারেটিভ সুপারলেটিভ ডিগ্ৰী যেটো ওয়ার্ড লৈ আমি খেলা কৰিম খেলা ধুলা হ'ব কেটো কয় এডজেক্টিভ এডজেক্টিভ কোনটো কয় যেটোৰ লগত ই আর বা ইএসটি যোগ হয় যেটোৰ লগত মোর আৰু মোর যোগ হয় এখানে ক্লিয়ার বাস দুই নম্বৰ কথা কৈছিলো যেতিয়া তুমি প্ৰশ্ন এনেকৈ দিব প্ৰশ্নত যদি প্ৰথমত যদি থাকে সাবজেক্ট তেতিয়া বুজিবা হয় সুপারলেটিভত আছে নহয়তো কম্পারেটিভত আছে তাৰ মানে কম্পারেটিভ বা সুপারলেটিভ যেতিয়াই কৰিবা প্ৰথম সাবজেক্ট দিব লাগিব আৰু পজিটিভ ডিগ্ৰীত সাবজেক্ট ক'ত দিবা লাষ্টত দিবা এতিয়া আমাৰ এখিনি মুছি পেলাই এই তিনটা মুছি দিও দি পেলাই তোমালোকক একদম ফরমেশন মিলাই আলোচনা কৰো তেতিয়া তোমালোকৰ বুজাত আৰু বেছি সুবিধা হ'ব একদম টেনশন নাই চোৱা Suppose मैं लिखे आसु यार the Brahmaputra तुम्हारे लोग निलिखे खाली साइड है कि भाई is the longest river in Assam इतने अमी तो ऐटा बस्तु बुझी पाम जे सेंटेंस तो देखा लगे इमान खिनी तो हम बुझी पाम जे वाक्य तो पॉजिटिव ने कंपैरेटिव ने सुपरलेटिव एटू तो हम उलिया पारिम ना তেতিয়ালে এটো পজিটিভ নে কম্পারেটিভ সুপারলেটিভ ডিগ্রি তে সুপারলেটিভ যদি তেতিয়ালে আমি কম্পারেটিভ করিম এটা তুমি ফরমেশনত যোৱা ফরমেশন মতে কম্পারেটিভ ডিগ্রি প্রথম কি বহিব প্রথম কি বহিব সুপারলেটিভ ডিগ্রি আর কম্পারেটিভ ডিগ্রি প্রথম কি বহে সাবজেক্ট তেতিয়ালে ইয়াতো তুমি কি লিখিবা দা ব্রহ্মপুত্র ঠিক আছে এটা ফরমেশনত যোৱা কো তাৰ পিছত কম্পারেটিভ ডিগ্রি সাবজেক্টের পিছত কি লিখিবা এই বাক্যটোত বিভাগ কোনটো এইটো না এই তাৰ পিছত তুমি কি লিখিবা এডজেক্টিভটো কি ফর্ম কম্পারেটিভ ফর্ম এডজেক্টিভ কোনটো কয় যেটোৰ লগত ই আর বা ইএসটি যোগ কৰিব পাৰে এইটো কোনটো লংগেস্ট এই বস্তুটো বুজাইছে সুপারলেটিভ আৰু বেস ফর্ম মানে পজিটিভ কোনটো লং না তাৰ লগত কম্পারেটিভ কৰিম কি দিব লাগিব লংগাৰ এখানে হৈ গল যেতিয়া তুমি এডজেক্টিভটো লিখিবা যেতিয়া তুমি এডজেক্টিভ লিখিবা এডজেক্টিভৰ পিছত নিয়মৰ কি লিখিবা বহাই গৈ থাকা দেন এনি আদার হল তাৰ পিছত তুমি কি লিখিবা অবজেক্ট এটা হচ্ছে প্ৰশ্নত অবজেক্ট ক'ত আছে এইটো প্ৰশ্ন আছে সুপারলেটিভ ডিগ্রি তো অবজেক্ট ক'ত থাকে এডজেক্টিভৰ পিছত এইটো এডজেক্টিভ না তেতিয়ালে অবজেক্ট কি রিভার ইন আসাম ঠিক আছে এতিয়া আমি এইটো পজিটিভ কৰিম এইটো পজিটিভ কৰিলে প্ৰথম কি লিখিব লাগিব চোৱা পজিটিভ হলে নো আদার লিখি পেলে তুমি 10 মিনিট রেস্ট লোৱা চিন্তা করা বাস হৈ গৈছে 10 মিনিট ইমান টাইম হয় নো আদার পিছত কি লিখিবা অবজেক্ট তেতিয়ালে তুমি অবজেক্ট কোন তুমি তো নাজানা অবজেক্ট জানিব হলে যেটো প্রশ্ন দিয়া আছে সেই প্রশ্নটোত বাক্যটোত অবজেক্ট ক'ত আছে কার পিছত থাকে তুমি চোৱা লাষ্টত নহয় এডজেক্টিভৰ পিছত এটো এডজেক্টিভ তার পিছত কি আছে রিভার ইন আসাম তুমি লিখা রিভার ইন আসাম তাৰপিছত তুমি কি লিখিবা বিভাগ কি তাৰপিছত তুমি কি লিখিবা নিয়ম
তাৰপিছত কি এডজেক্টিভটো পজিটিভ হয়, এডজেক্টিভ কি লংগেষ্টৰ এডজেক্টিভ পজিটিভ কি লং, তাৰপিছত আকৌ কি লিখিবা ইয়েছ, তাৰপিছত কি লিখিবা সাবজেক্ট, সাবজেক্ট কি দা ব্ৰহ্মপুত্ৰ। এতিয়া আগতকে কিছু কিছু বুজিছা না আগত, এতিয়া এইটো এই তিনটা লিখাৰ পিছত আমি আৰু এটা কৰিম পজিটিভৰ পৰা উল্টাই কৰিম, চাওঁ কোনে হা লিখা। এতিয়া আমি সুপাৰলেটিভৰ পৰা কি কৰিলো কম্পাৰেটিভ পজিটিভ কৰিলো। লাষ্ট এটা উদাহৰণ দিওঁ, আমি নেক্সট বাকি আৰু 2 নম্বৰ ডিগ্ৰীটো কৰিম বাস। এতিয়া আমি উদাহৰণটো এই যে চাবা, no other dramatist in the world is as great as Shakespeare. So আমি প্ৰথম কি চাম, যেটো বাক্য দি আছে সেই বাক্যটো কোনটো ডিগ্ৰীত আছে পৰীক্ষাতেও লিখা নাথাকে, বুজিছা? এই বাক্যটোৰ উত্তৰ দিয়া থাকিব 4টা পৰীক্ষাত, তুমি উলিয়াব লাগিব যেটোত কৈছে সেই হিচাপত আছে নাই, এইটো কোনটো ডিগ্ৰীত আছে খুব ধুনীয়াকে বুজি ল'ম। পজিটিভ, আমি এতিয়া সাপোজ এই বাক্যটো কৰিম সুপাৰলেটিভ। নাম্বার 1, পজিটিভ ডিগ্ৰীত সাবজেক্ট ক'ত থাকে আৰু কোনটো বাকি দুটা ডিগ্ৰীত ক'ত থাকে, তেতিয়া লাষ্টত আমি চিন্তা কৰিব না, তেতিয়া লাষ্টত এইটোই আছে না, এতিয়া আমি সুপাৰলেটিভ কৰিম, মানে তেতিয়া ফাৰ্ষ্টত কি বহিব শেক্সপিয়াৰ না। এতিয়া সুপাৰলেটিভ ফৰ্মেশন চোৱা, সাবজেক্ট, তাৰপিছত কি লিখিবা বিভাগ কি আছে, বিভাগটো বিচাৰি চাই যাই গেছে, তাৰপিছত তুমি কি লিখিবা এটা নিয়মৰ এই যে লিখি দিলা। তাৰপিছত কি লিখিবা এডজেক্টিভ, এডজেক্টিভ কোনটো কয় যেটো লগত ই এস টি ই আর যোগ কৰিব পৰা যায়, সেই হিচাপত কোনটো ইয়াত গ্ৰেট, গ্ৰেটৰ সুপাৰলেটিভ ডিগ্ৰী কি গ্ৰেটেষ্ট। তাৰপিছত কি লিখিব কৈছে অবজেক্ট। এটা ইয়াতে প্ৰবলেম হয় যে পজিটিভ ডিগ্ৰীত অবজেক্ট ক'ত থাকে, বাকি দুটা ডিগ্ৰীত অবজেক্ট লাষ্টত থাকে, পজিটিভত ক'ত থাকে চোৱা ফৰ্মেশন হৈছে পজিটিভ নো আদাৰৰ পিছত অবজেক্ট না, তো নো আদাৰৰ পিছত গোটেইখিনি অবজেক্ট নেকি নহয়, নো আদাৰৰ পিছত আৰু কাৰ আগত, তেতিয়াহ'লে এই যে নো আদাৰ আৰু বিভাগ কোনটো, তেতিয়াহ'লে অবজেক্ট কোনটো, শেক্সপিয়াৰ ইজ দ্য গ্ৰেটেষ্ট ড্ৰামাটিষ্ট ইন দ্য ৱৰ্ল্ড হৈছে তোমাৰ অবজেক্ট, ড্ৰামাটিষ্ট ইন দ্য ৱৰ্ল্ড এখানে আছে তোমার অবজেক্ট। তাৰপিছত তুমি কি লিখিবা ইন দ্য ৱৰ্ল্ড, হৈ গ'ল না এইটো হৈ গ'ল, মই আৰু কি বিচাৰিছো। তাৰপিছত তুমি কৰিবা কম্পাৰেটিভ, তো সেম কম্পাৰেটিভ প্ৰথম সাবজেক্ট কি আছে শেক্সপিয়াৰ, এটা উইলিয়াম শেক্সপিয়াৰ, তাৰপিছত তুমি কি লিখিবা ইজ, তাৰপিছত কি কৈছে এডজেক্টিভ দা নহয়, এডজেক্টিভ হৈছে কম্পাৰেটিভ ফৰ্মত, গ্ৰেটৰ কম্পাৰেটিভ ফৰ্ম কি গ্ৰেটাৰ, এই যে গ্ৰেটাৰ লিখিলা। তাৰপিছত নিয়মৰ কি লিখিব লাগিব এই যে এইটো দেন এনি আদাৰ, দেন এনি আদাৰ। তাৰপিছত তুমি কি লিখিবা, তাৰপিছত কি লিখিবা অবজেক্ট, অবজেক্ট কি আছে নো আদাৰৰ পিছত আৰু বিভাগৰ আগত কি আছে ড্ৰামাটিষ্ট, ড্ৰামাটিষ্ট ইন দ্য ৱৰ্ল্ড। এই ফৰ্মেশনটো অকণ মাইণ্ডত ৰাখি দিবা, একদম ইজি হৈ যাব বুজিছা। বাস আজি ইমানেই থাকক, আমি নেক্সট বাকিবোৰ আলোচনা কৰিম। আৰু তোমালোকো অকণ চাবা একদম পুৰা ক্লিয়াৰ হৈ যাব লাগে, আৰু ইয়াতকে আৰু ভাল মই বুজাব পাৰিম মই নাভাবো, ইয়াতকে মই বস্তুবোৰ আকৌ ৰিপিট কৰিব পাৰিম, কিন্তু আৰু ভাল কেনেকে বুজাম ময়ো নাজানো, গতিকে অকণ চাবা, কাৰো প্ৰব্লেম হ'লে বেক কৰি আকৌ চাবা। থেংক ইউ।